ঈদৰ জোন দেখা গ'ল আলহামদুলিল্লাহ আজি ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ 30 ৰোজা আদায় হ'ল সুবহানাল্লাহ সমগ্ৰ ৰাজ্যতে আজি পালন কৰা হয় পবিত্ৰ ঈদ উল ফিতৰ আসসালামু আলাইকুম ঈদ মুবাৰক নলবাৰী ঈদগাহ ময়দানত পবিত্ৰ ঈদ উল ফিতৰ পালন মুবাৰক ঈদ মুবাৰক ঈদ মুবাৰক সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে নলবাৰীতো অতি আনন্দ উল্লাসেৰে উদযাপন কৰা হয় ঈদ উল ফিতৰ মুবাৰক ঈদ মুবাৰক ঈদ মুবাৰক নলবাৰী বৰ মছজিদ স্থিত ঈদগাহ ময়দানতো সমূহীয়াভাৱে ঈদৰ নামাজ আদায় কৰে ইছলাম ধৰ্মী লোকসকলে মুবাৰক ঈদ মুবাৰক ঈদ মুবাৰক প্ৰায় 20 সহস্ৰাধিক ইছলাম ধৰ্মী লোকৰ উপস্থিতিত বিশ্ব শান্তি একতা আৰু ভাতৃত্ববোধৰ হকে সমূহীয়া নামাজ আদায় কৰি পালন কৰে পবিত্ৰ ঈদ উল ফিতৰ كما أخبرنا نبي آخر الزمان يقال له الريان لا يدخله إلا الصائمون شهر رمضان الله أكبر الله أكبر لا إله إلا الله والله أكبر ولله الحمد নিজে আল্লাহ ঘর ঈশ্বর যিয়ে নহওক তেওঁ ইয়াত হিচাপ নিকাচ পায় আজি এই পবিত্ৰ দিনত আমি ঈদগাহ ফিল্ডত মিলিত হৈ ভাইৰ যিটো মনোভাৱ আমি দেখুৱালোঁ তাৰ কাৰণে অসমবাসী ভাৰতবাসী আৰু গোটেই পৃথিৱীৰ মানৱ জাতিৰ ওপৰত কৃতজ্ঞ হয় সকলোকে ঈদ মোবাৰক জনালোঁ মই নলবাৰী ঈদগাহৰ পৰা এটা মেছেজ দিব বিচাৰিছোঁ অসমবাসীক যে আজি খুব সুন্দৰভাৱে নলবাৰী ঈদগাহত ঈদৰ নামাজ সমাপন কৰা হ'ল ৰাতিপুৱা ঠিক 9:30 বজাৰ লগে লগে আৰু ইয়াত ইমামতি কৰিছে অসমৰ এজন বিখ্যাত আলিম হজৰত মৌলানা ইদ্ৰিছ আলী কাছিমি দামাত বৰকাতুম চাহেবে আৰু ইয়াত কেইবা হাজাৰ লোক সমবেত হৈছে নামাজত চামিল হৈছে আৰু সকলোৱে দেশৰ উন্নয়নৰ কাৰণে অগ্ৰগতিৰ কাৰণে প্ৰগতিৰ কাৰণে আমাৰ মাজত যাতে ভাতৃত্ববোধ থাকি যায় একতাৰ কাৰণে দোৱা কৰিছে ইমাম সাহেবে দোৱা কৰিছে গতিকে মই সকলো ৰাইজকে নলবাৰী ঈদগাহ কমিটিৰ তৰফৰ পৰা ঈদ মোবাৰক জনাইছোঁ আৰু আশা ৰাখিছোঁ যে আজিৰ এই পবিত্ৰ দিনটোৰ দ্বাৰা আমাৰ মাজত যি মিল মহব্বত সকলোৰে মাজত সেইটো অটুট থাকিব ঈদ মুবাৰক ঈদ মুবাৰক ঈদ মুবাৰক ঈদ মুবাৰক ঈদ মুবাৰক ঈদ মুবাৰক একেদৰে চিৰাঙতো সমূহীয়া ঈদ উল ফিতৰৰ নামাজ আদায় কৰে ইছলাম ধৰ্মী লোকসকলে মুবাৰক ঈদ মুবাৰক ঈদ মুবাৰক এয়া হৈছে চিৰাং জিলাৰ বৰতালুৱা ঈদগাহ ময়দানৰ দৃশ্য মুবাৰক ঈদ মুবাৰক ঈদ মুবাৰক হাজাৰ হাজাৰ লোক উপস্থিত হৈ সমূহীয়াভাৱে আদায় কৰিলে ঈদ উল ফিতৰৰ নামাজ পোনপ্ৰথমে মই সদৌ অসমবাসীলৈ মই ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি ইয়াতে একমাহ ৰোজা থাকি তাৰপিছত আমি ঈদৰ নামাজ পঢ়িলোঁ ঈদৰ নামাজ পঢ়ি আমি বিশ্ব শান্তিৰ কাৰণে দোৱা কৰিছোঁ খাস কৰি আমি অসমত যাতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো গোষ্ঠীৰ লোকে যাতে একেলগে বসবাস কৰিব পাৰে আৰু এটা সুস্থ পৰিৱেশ যাতে গঢ়ি উঠিব পাৰে তাৰ কাৰণে আমি দোৱা কৰিছোঁ আজি পবিত্ৰ ঈদৰ দিন আজি বিশ্ববাসীৰ তথা ভাৰতবৰ্ষৰ সকলো নাগৰিকক জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ভাৰতীয় ভাইসকলক আজি ঈদৰ শুভেচ্ছা জনাইছোঁ পবিত্ৰ ৰমজান মাহ 30টা দিনত মানুহে ৰমজান মাহত উপবাস থাকি ৰোজা ৰাখি তাৰপিছত নেক্সট ডে আজি ঈদৰ দিন যিজনে পায় বৰ আনন্দৰ দিন এই আনন্দত উৎসাহ উল্লাস নিশ্চয় থাকে আমি সকলোৱে আনন্দৰে ঈদৰ দিন পালন কৰোঁ তাৰপিছত কথা হৈছে যে এই যে মোনাজাত ঈদৰ নামাজৰ পিছত আমি মোনাজাত যিটো হয় দোৱা কৰোঁ সেই দোৱাত আমাৰ ইমাম চাহাবে বিশ্বৰ সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলো মানুহৰ বাবে শান্তিৰ হকে মোনাজাত কৰিছে দোৱা কৰিছে ঈদ মুবাৰক ঈদ মুবাৰক ঈদ মুবাৰক ঈদ মুবাৰক ঈদ মুবাৰক ঈদ মুবাৰক আনহাতে ৰূপহী ফাকলি ঈদগাহ ময়দানতো 20 সহস্ৰাধিক লোকে একেলগে আদায় কৰিলে ঈদৰ নামাজ সমগ্ৰ ৰাজ্যৰ লগতে ৰূপহীহাটৰ ফাকলি আঞ্চলিক ঈদগাহ ময়দানতো পৰিলক্ষিত হৈছে সমূহীয়া নামাজৰ এই দৃশ্য
প্ৰায় 20 সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হয় এই সমূহীয়া ঈদ উল ফিতৰৰ নামাজ। ঈদ উল ফিতৰৰ সমূহীয়া নামাজত ৰূপহী সমষ্টিৰ বিধায়ক নুৰুল হুদাই অংশগ্ৰহণ কৰে। উল্লেখ্য যে নগাঁও উত্তৰ অঞ্চলৰ একমাত্ৰ সৰ্ববৃহৎ ফাকলি আঞ্চলিক ঈদগাহখন আটকধুনীয়াকৈ সজাই পৰাই তুলিছিল ঈদগাহ কমিটিয়ে। ব্যুৰো ৰিপৰ্ট, দৈনিক অগ্ৰদূত ডিজিটেল। अस्सलामु अलैकुम, ईद मुबारक।